দাম কম না কিমান পাইছে ভাই 400 আৰু অলপ কিমান পাইছে ভাই মই 600 টকা পাইছে মই 600 টকা পাইছে আমি তো জুৰে জুৰে কোনটো নাম বজাৰত হ্যাঁ নেসরা মুখা 20 টাকা খুদ হালি 40 টাকা itu 10 টাকা Tola 40 টাকা আর গুলটো 20 টাকা জহানি হয় 30 টাকা দে 20 টাকা না 30 টাকা তোরা দিবা 30 টাকা দে দিও প্রোটিন দিও এটা কিমান বলে লেমু কেনে 50 টাকা লেমু নাই 50 টাকা খালি দিও নহৰু কিমান 10 টাকা কেজি কেজি জুলি দিয়া এই টাকা আৰু পিয়াজ পিয়াজ গুলা কিমান দাম ও এগুলো সেরা লওয়া নাই এই নিমু কিমান 1 কেজি কেজি না পুলি হিসাবে হে কিমান লাগি আছে জুরে কথা বল এগুলা কিমান দাম কইছে ন কবকা সব মিলা দাম কিমান আই তো 50 টাকা 10 টাকা আলু 20 টাকা অর্গানিক Next week. নালাগে আপনি কইছো না দাম তুই আচ্ছা নাই নাই নব নব 8 করে বলাইব নালাগে নালাগে ইমান বিপারি আছে যাও 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 এ কি হলো মানে মানতাম ঘর চলাব নোৱাৰো পইচা নাই কাস্টমাৰ ইমান কি খুৱাব ইমান কম দেব ও কি খুৱাম ল'ৰা ছোৱালী কাৰণে ঘৰৰ ল'ৰা ছোৱালী বেমাৰ হৈছে ইমান কম দাম নকৰো নকৰো চব পেলাই पैसा वीडियो बने नहीं की हां इमान दाम बहुत कस्टमर भी ना अपन ना के लेगा पहले जाओ
বলক আমাৰ ছাৰ আছে ছাৰৰ ওচৰত যাম বলক ছাৰ অকণমান সমাধানটো হেৰি কৈ দিয়কচোন তেখেতলোক খেতিয়ক হয় উচিত মূল্যটো নাপালে কেনে তেখেতলোকে দুখত ৰ'বচোন ৰ'ব নাকান্দিব আপোনালোকে কি হৈছে কি মানে আমি ইমান কষ্ট কৰোঁ পথাৰত আজি শাক পাচলি লৈ আনিছোঁ বেচিবলৈ ভাল দাম নাপাওঁ ঘৰ চলাব নোৱাৰোঁ ছাৰ এতিয়া যে আপোনালোকে যে পেলাই দিছে বুলি কৈছে বস্তুবিলাক পেলাই দিলে নেকি আপোনালোকে বস্তু পেলাই দিলে যে টকা পাইছে নেকি নাই পোৱা বিক্ৰী কৰিলেতো কিবা এটা হ'লেও পালে হয় ন আপোনালোকে পেলাই দিলে 1 টকাও পোৱা নাই লাভ হ'ল জানো ঘৰত কি লৈ যাব কিমানকৈ দিছে আপোনালোকক চব বস্তুৰ দাম কম নেকি আপোনালোকে চৰকাৰৰ কিছুমান নিয়মৰ বিষয়টো জানে শুনা পাইছে নাই শুনা আজিকালি আমাৰ গাঁৱৰ বস্তুবোৰ আমি বাহিৰতো বিক্ৰী কৰিব পাৰোঁ গাঁৱৰ পৰাই বিক্ৰী কৰিব পাৰোঁ কেনেকৈ বিক্ৰী কৰিম আপোনালোকে বাহি পেলাই দিছে ন কবি পেলাই দিছে যিবোৰ পাচলি পেলাই দিছে সেইবোৰত মেডিচিন দিছিলে নেকি নাই দিয়া মেডিচিন নিদিয়া শাক পাচলি ফল মূল এইবোৰৰ দাম বহুত বেছি আপোনালোকে কি কৰিব গোটেইখিনি বিক্ৰী নোহোৱা বস্তু যদি বজাৰত কম দাম দিয়ে গোটেই বস্তুখিনি লৈ যাব লৈ গৈ তাক কাটি যেনেকৈ চব্জি বনাওঁতে আমি কাটো তেনেকৈ চব কাটিব কাটি ৰ'দত শুকুৱাই দিব ৰ'দত শুকুৱাই দি শুকাই যোৱাৰ পিছত তাক গুড়ি কৰিব বুজি পাইছেনে নাই গুড়ি কৰি ভাগে ভাগে বটলত ভৰাই থৈ দিব নহ'লে পলিথিনত টেপ কৰি দিব আৰু সেইটো কি বুলি কয় জানেনে ডিহাইড্ৰেটেড প্ৰডাক্ট আপোনালোকে বিলাহী কিমানত বিক্ৰী কৰিম বুলি ভাবিছিলে 10 টকা 20 টকা কিলো বিক্ৰী কৰিম ভাবিছিলে নহয় জানো আপোনালোকৰ 1 কিলো বিলাহীৰ দাম 500 টকা হয় আপোনালোকে 5 কেজি বিলাহী বা 10 কেজি কেঁচা বিলাহী যদি শুকুৱাই দিয়ে গুড়ি কৰিলে 1 কিলো হ'ব 100 টকা খৰচ কৰি আপোনালোকে বজাৰ মূল্য পাই আছে 500 টকা 400 টকা লাভ হৈ আছে এনেকৈ দলিয়ালেতো আপোনালোকৰ লাভ নহ'ব হয়নে আপোনালোকে চবেই মিলি পেলাই আমাৰ NGOৰ মানুহখিনিৰ লগত লগ লাগি এটা গোট বনাই লওক খেতিয়কখিনিয়ে যোনেও দৰৱ নিদিয়ে তেওঁলোকে এটা গোট বনাওক আৰু সেই গোটৰ যিমান শাক পাচলি আছে NGOৰ সদস্যখিনিৰ লগত লগ লাগি তাক ডিহাইড্ৰেট কৰক আৰু আপোনালোকক আমিয়ে বজাৰখন দিম গোটেই বস্তুখিনি পেকেটিঙৰ পৰা আৰম্ভ কৰি আমি আপোনালোকক ট্ৰেইনিং দিম আৰু আপোনালোকে গোটেই বস্তুখিনি বনাই আমাৰ তাত লৈ আহিব আমি আপোনালোকক ইয়াৰ পৰাই বজাৰ দিম আপোনালোকে উচিত মূল্য পাব আজি বস্তু যিখিনি পেলাইছে সামৰি লৈ যাওক দেই আগলৈ নমস্কাৰ দেই বাৰু বাৰু আকৌ লগ পাম দেই